সপ্তাহত দেখোন এদিন নহয় এদিন বাইৰৰ ঘৰলৈ যাবলৈ ওলাওৱে। আৰে মানুহে কি বুলি ক'ব ইমান গৈ থাকিলে, বোলে বাইকজনী বিয়া দিছিলেহে, ভনীকজনী বোলে একেবাৰে সপ্তাহত আহেই। কি যে হ'ব নহয়। মা, বা আৰু মই দুইজনী সৰুৰ পৰা একেলগে থাকি ডাঙৰ দীঘল হৈছোঁ। এতিয়া তাই বিয়া হৈ গুচি গ'ল, মোৰ কিবা মনটো বেয়া নালাগে নেকি? মই সেইকাৰণে তাইৰ ওচৰলৈ যাওঁ। কোনে বেয়া পাই থাকক, মোকতো ভিনদেউহঁতৰ ঘৰ মানে কোনেও একো নকয় কি হ'ল, মনতেতো বেয়াও পাব পাৰে ন। মা, মই ভিনদেউহঁতৰ ঘৰৰ মানুহখিনিক জানো নহয়, মোক কোনেও বেয়া নাপায়, গ'লে ভালহে পায়। তইহে এনেই মুখখন চলাই থাক। হ'ব যা, কিন্তু চাবি কিন্তু দুদিনতকৈ বেছি নাথাকিবি। সি যোৱা সপ্তাহত গৈ আহিছেহে, তাই আকৌ যাব হ'লেই মানে একেবাৰে। হ'ব দে, তই একেবাৰে কাম কৰি পেলাই মৰো বুলি মোক একেবাৰে দুদিনতে আহিবলৈ কৈছ। আহিম দে, কাম কৰাটোৱে কথা নহয়। তহঁত নহওঁতে কি মই কাম কৰি খোৱা নাই নেকি? কেইদিন হৈছে তহঁতে কাম কৰি খোৱা মোক? আৰু দুদিনমান থকাৰ পিছত তোকোতো বিয়া দিব লাগিব। তাৰপিছত কোনে কৰি খুৱাব? মইতো অকলে কৰিম। কামৰ জহতহে থাকিব যাবলৈ বাধা দিলোঁ। হ'ব দে, এতিয়া আকৌ যাবলৈ ওলোৱাৰ পিছত এইবোৰ লেকচাৰ দি থাকিব নালাগে। হ'ব যা, দেউতাৰে নহ'লে এতিয়া গালিয়ে পাৰিব। স্কুটি উলিয়াই পেলাই ৰাস্তাত ৰৈ আছেগৈ। বাইৰলৈ পিঠা পনাকেইটা যে দিছোঁ সেইকেইটা উলিয়াই দিবি, সকলোকে খাবলৈ দিবি। আৰু শাক পাচলিকেইটাও ধুনীয়াকৈ উলিয়াই মেলি দি দিবি বিয়নীৰ হাতত। হ'ব, একেটা কথাকেনো কিমান কৈ নাথাক। যাওঁ দে, তই ভাতকেইটা খাই লৈ গৈ যা। হ'ব মই খাম বাৰু, তই যাচোন। আহিছোঁ তেতিয়াহ'লে। তাই এই ছমাহত কিমান গ'ল ঠিক নাই বাইকৰ ওচৰলৈ। মানুহে মনতে সেই কি ভাবিছে পাত্তা নাই চাগে আৰু পাই। কি যে কৰিম এই ছোৱালীজনী নহয়, উপায় নাই। বাই ভনী বুলিবলৈ দুজনী, গতিকে তাই যদি বাইকৰ ওচৰলৈ নাযায়, বাইক যদি তাইৰ ওচৰলৈ নাহে, কোন যাবনো? গৈছে যাওক আৰু, ছোৱালী মানুহ ঘৰত থাকোঁতেহে যাব পাৰিব, এখন ঘৰলৈ গ'লেতো যাব নোৱাৰিব। হ'ব, এতিয়া ফুচলাব নালাগে। ইমান সময় কি কৰি আছিলা ঘৰত মইতো অথনিতে আহি তোমাৰ কাৰণে নদী পাৰ ৰৈ আছোঁহি, তুমি ইমান সময় কৰিলা। সন্ধিয়া হ'বই হ'ল, বায়ে বিচাৰি ফুৰিব ঘৰত। পৰি, তুমিও যে আৰু জানাই দেখোন, মায়ে মোক ধান কুটাবলৈ পঠিয়াইছিল। সেইখিনি কুটাই আহোঁতে দেৰি হ'ল। ইমান মেলত ভিৰ আছিল নহয়, সেইকাৰণেহে। হ'ব যোৱা, তোমাৰ মোৰ প্ৰতি অকণো মৰমেই নাই। তোমাৰ জহতে মই বাৰ বাহানা লগাই তোমালোকৰ ঘৰলৈ ঘনে আহোঁ। মানুহৰ আগত লাজ চৰম কাটি কৰি মই তোমালোকৰ ঘৰত সপ্তাহত এদিন আহোঁৱেই। আৰু তুমি মোৰ কাৰণে অকণমান সময়ো উলিয়াব নোৱাৰা। ঘৰততো আমি এনেকৈ কথা পাতিবই নোৱাৰোঁ ন। মোৰ কলিজাজনী ইমান খং উঠিছেনে? অলপতো মোক বুজি পোৱা। মই জানো দিয়া, তুমি যে মোৰ কাৰণেই তোমাৰ বাৰ বাহানা দি আমাৰ ঘৰলৈ ইমানকৈ আহা বুলি মই ভালদৰে জানো। ভালদৰে জানা কাৰণেহে আকৌ ইমান দেৰিকৈ আহিছা। প্লিজ বেয়া পাই নাথাকিবা না। এতিয়া মনৰ ধুনীয়া কথাবোৰ নপতাকৈ তুমি এনেকৈ মুখ বন্ধাই থাকিবানে? কথা ক'বলৈ আহিছা? অথনিৰ পৰা ৰৈ আমনি লাগি গৈছেগৈ আকৌ। তোমাক লগ পাবলৈ কিমান আশাৰে আহিছোঁ। হ'ব দিয়া মোৰ সোণজনী, কাইলৈ আমি আকৌ আহিম আকৌ। হৈছে, মায়ে মোক মাতিয়ে পঠিয়াইছে সোনকালে। ইমান দিন থাকিব নোৱাৰোঁ নহয়। কিয় নোৱাৰিবা? মোৰ বাবে থাকিব পাৰিবই লাগিব। তোমাক মই যাবলৈ নিদিওঁ নহয়। মোৰ বাবে তুমি আৰু এদিন থাকি যাবই লাগিব। হ'ব, ইমান মৰম দেখুৱাব নালাগে। কিয় নেদেখুৱাম? মোৰ গাৰ্লফ্ৰেণ্ডজনীলৈ মই মৰম নেদেখুৱাই কোনে দেখুৱাব? মই তোমাক বহুত ভাল পাওঁ পৰি, বহুত বেছি ভাল পাওঁ। ময়ো তোমাক বহুত ভাল পাওঁ জান। তোমাৰ অবিহনে মই কাৰো কথা চিন্তাই কৰিব নোৱাৰোঁ। আজি মায়ে কি কৈছে জানা? মই বোলে বিয়া হৈ গ'লে বাৰ ঘৰলৈ এনেকৈ আৰু আহিব নোৱাৰিম। কিন্তু মায়েনো ক'ত জানে মই যে বাৰ লগতে একেখন ঘৰলৈ বিয়া হৈ আহিম। যেতিয়া গম পাব মায়েতো আচৰিতেই হ'ব। আমাৰ ভাল পোৱাৰ কথা এতিয়ালৈকে কোনেও গম পোৱা নাই বুলিহে। গম পাবলৈ হ'লে কি যে হ'ব নহয়। মোৰ যে সেই কথাটোতে বৰ ভয় লাগি আছে জানানে? বাহঁতে কথাবোৰ গম পোৱাৰ পাছত, ভিনদেউহঁতে কথাবোৰ গম পোৱাৰ পাছত কি যে হ'ব, মোৰ যে লাজেই লাগিব পাই। বৰ একেবাৰে লাজ কৰাজনী। লাজটো বাদ দিয়া। দাদাই কি ৰুদমূৰ্তি ধৰিব পাত্তা নাই। তাইৰ খংটো আকৌ অলপ জোখতকৈ বেছিয়েই নহয়। একো নহয় দিয়া, মই ভিনদেউক জানো। ভিনদেউৱে কেতিয়াও মানা নকৰে। আজিকালি দেখোন এনেকুৱা বিয়া হৈয়ে আছে। একেখন ঘৰলৈকে নিজৰ বাই ভনী দুজনী বিয়া হয়েই। আমিনো কি নকৰা কামটো কৰিছোঁ নহয়নে? আমাৰ দুটাৰ মনে মিলিছে, আমি দুটা ভাল পাইছোঁ, গতিকে আমি বিয়াও পাতিম। তাতনো আৰু কোনে কি বাধা দিব? তুমি ঠিকেই কৈছা। আমাৰ একো চিন্তাই নাই। আমি বিয়া হোৱাত আমাক কোনেও বাধা দিব নোৱাৰে। তোমাক মই নিজৰ কৰা সপোন দেখিছোঁ। তুমি মোৰ ইতিমধ্যে হৈ গৈছা। এতিয়া আৰু মই তোমাৰ অবিহনে কাৰো কথাই ভাবিব নোৱাৰোঁ, লাগিলে যিমান ডাঙৰ অফিচাৰেই নহওক। ময়ো পৰি, তোমাৰ অবিহনে মই মোৰ জীৱনত আন কাকোৱে স্থান দিব নোৱাৰোঁ। নাজানো তোমাৰ মাজত মই কি বিচাৰি পালোঁ, যাৰ বাবে মই তোমাক কেতিয়াও হেৰুৱাব নোখোজোঁ। আৰু ময়ো জান, তোমাৰ অবিহনে কাকোৱে মোৰ হৃদয়ৰ স্থান দিব নোৱাৰোঁ। তোমাৰ নহ'লে জীৱনত মই কেতিয়াও বিয়াই নহওঁ। তুমি চিন্তা কৰিব নালাগে, আমাৰ বিয়াখন হ'বই। কিহৰ চিন্তা কৰিছা? কেতিয়াও আমাৰ বিয়াখন নোহোৱাকৈ নাথাকে। দুদিনমান হয়তো খং কৰিব পাৰে সিহঁতে, কিন্তু
সময় হোৱাৰ লগে লগে সকলো সলনি হৈ যাব তুমি আৰু মই মিলি আমাৰ সুখৰ সংসাৰ গঢ়িম কিমান যে ভাল লাগিব কথাবোৰ ভাবিলেই ভাল লাগে এতিয়া যাওঁগৈ ব'লা বায়েকো গালিয়ে পাৰিব ইমান সময় হ'ল তুমি ঠিকেই কৈছা তুমি যোৱা মই অলপ দেৰিকৈ যাম নহ'লে হয়তো ঘৰৰ মানুহে সন্দেহ কৰিব পাৰে কিন্তু সোনকালে আহিবা তোমাৰ বাবে মই বাট চাই থাকিম তোমাৰ তোমাৰ মুখখন চাই থাকিব পালে মোৰ বহুত শান্তি লাগিব তুমি দেৰি নকৰিবা দেই ঠিক আছে তুমি যোৱাচোন মই পাই আছোঁগৈ ইমান সন্ধিয়াকৈ ক'ত আছিলি ভিনিয়ে আহি মোৰ পৰা বুলিহে নহ'লে যে মোকে গালি পাৰিলেহেঁতেন তই ভিনিয়েৰৰ কথা জানো দেখোন হা ইমান সময় কি কৰি আছিলি ক'ত আছিলি তই অ' বা কিনো অকল ভিনদলৈ ইমান ভয় কৰি থাকনো হা মই কি অকণ ফুৰিবলৈ যাব নোৱাৰোঁ নেকি গাঁৱৰ লগৰ ছোৱালীকেইজনীৰ লগত নৈবা পালোগৈ আকৌ নৈ পাৰতে বহি আমি কিবা কিবি কথা পাতি আছিলোঁ সেইকাৰণে অকণমান দেৰি হ'ল আৰু কিন্তু ডাঙৰ কথাটো হ'ল দিনকাল ভাল নহয় সন্ধিয়া সময়ত ইমান দেৰিকৈ আহিছ তাকো তই নিজৰ ঘৰত যে নাই সেইটো কথা পাহৰিছ নেকি হা তই বাহিৰৰ ঘৰত আছ বাহিৰৰ ঘৰৰ গাঁৱত আছ তই নিজৰ গাঁৱত নাই নহয় হা অকণমান ছোৱালী মানুহ সাৱধানে চলিব লাগে ইমান সময় কৰিলেগৈ তাই গৈ এফালে এতিয়া এই হ'ব দে একো হোৱা নাই নহয় মোৰ এতিয়া আহিলোঁ দেখোন হ'ব ভাতত লাগোগৈ পাচলি কেইটামান কাটি আহ অঁ ব'ল বাচিছোঁ যেন তেনে আজি দেখোন থালিখন দেখিয়ে ভাল লাগিছে ইমান ধুনীয়াকৈ কেতিয়াৰ পৰা সজাবলৈ শিকিলা ৰুমি এৰা আজি তোমাৰ খোল খালিৰে সজাইছে আৰু ভাজিখিনি তাইয়ে বনাইছে বিধে বিধে অ' হয় নেকি বাহ পৰি তুমি দেখোন একেবাৰে বৰ ধুনীয়াকৈ সজাব জানা দেখিয়ে ভাতকেইটা খাওঁ লাগিছে পাই অঁ মই এনেকৈ ভাত পানীবোৰ বনাই খুব ভাল পাওঁ আৰু ধুনীয়াকৈ সজাই খাবলৈ দি বৰ ভাল লাগে হওক দিয়া তোমাৰ বাইৰেতো মোক এনেকৈ সজাই নিদিয়ে তোমাৰ জহতে ধুনীয়াকৈ খাওঁ আৰু হয় নেকি ভিনদেউ তেতিয়াহ'লে মই ইয়াতে একেবাৰে থাকিয়ে লওঁ নেকি অ' থাকা মোক ধুনীয়াকৈ বনাই খুৱাবা বাইৰাৰ লগত লগ লাগি হয় তাই বিয়া বাৰু কথা নাই যে ইয়াতে থাকি আপোনাক ভাতৰ এই সজাই আলপৈচান ধৰি থাকিবলৈ কথা পোৱা নাই আৰু আইঅ হ'ব জাঙু খাই আহিব নালাগে মই ধেমালিহে কৰিছো হ'ব দিয়া হ'ব দিয়ক কিন্তু খাই লওক নহ'লে ভাত পানী গৈ ঠাণ্ডা হ'বগৈ আৰে কি হ'ল কিয় মোক এনেকৈ টানি আজৰি আনিছা দাদাক ইমান ধুনীয়াকৈ ভাত খুৱাইছা আৰু মোক কি দিছা ৱাই জ্বলিছে চোৱা হেৰো তোমাৰ দাদাৰা তোমাৰ ঘৰৰ মানুহক ভালকৈ খোৱালেহে আকৌ তোমাকো ভালকৈ খুৱাব পাৰিম নে কি কোৱা হ'ব বেয়া পাইছো যোৱা ইছ ৰাম কিয়নো বেয়া পাব লাগে মা দেউতাই আগতীয়াকৈ খাই গ'ল মা দেউতাই মই বনোৱা ভাত শাক খাই বৰ ভাল পাইছে এতিয়া আকৌ ভিনদেও ভাল পাইছে খুৱাই লতা লগাই লওঁ ৰ'বা তাৰ পাছতহে এইখন ঘৰৰ সৰু বোৱাৰী হমি মোৰ কলিজাজনী পুঠি চোৱা অঁ মোৰ কি বুদ্ধি নহ'ব নেকি পাৰিছা গোসানী পাৰিছা সেইকাৰণেতো তোমাক মোৰ ভাল লাগে মানুহক অতি সোনকালে আপোন কৰি দিব পাৰা যে জান মোৰ কিন্তু এটা কথা বহুত ভয় লাগে আমাৰ সম্পৰ্কৰো কথা ঘৰত বাৰু মানি ল'বনে অইনটো যি নহ'লেও বাইদেউ এইখন ঘৰৰ ডাঙৰ বোৱাৰী তেনেস্থলত মই এইখন ঘৰলৈ বিয়া হ'ব পাৰিম নে মোৰ ভয় লাগি আছে জানানে আমাৰ সম্পৰ্কক যদি মানি নলয় তেতিয়া আমি কি কৰিম কিয় মানি ল'ব তুমি চিন্তা নকৰিবা মোৰ কেতিয়াবা ভাবিলে কথাবোৰ বৰ ভয় লাগে এতিয়ালৈকে আমাৰ সম্পৰ্কৰ কথা কোনেও গম পোৱা নাই কিন্তু গম পোৱাৰ পাছত যদি ঘৰত হুলস্থুল হয় তেতিয়া কি হ'ব আমাক যদি এক হ'বলৈ নিদিয়ে তেতিয়া তুমি চিন্তাই নকৰিবা মই কৈছোঁ নহয় মই তোমাৰ বাহিৰে বেলেগ ছোৱালী কেতিয়াও বিয়া পাতিব নোৱাৰোঁ মই তোমাকে ভাল পাওঁ বহুত বেছি ভাল পাওঁ গতিকে মই যিকোনো পৰিস্থিতিতে তোমাক বিয়া পাতিবলৈ সাজু আছোঁ আৰু ময়ো তোমাক বহুত বেছি ভাল পাওঁ মই তোমাৰ বাহিৰে বেলেগৰ কথা কেতিয়াও চিন্তা কৰিব নোৱাৰোঁ জান মই কেৱল তোমাৰ এতিয়া যোৱা কেনেবাকৈ মোৰ ৰুমত সোমাই এনেকৈ কথা পাতি থকা যদি কোনোবাই দেখে নহয় সকলো শেষ হৈ যাব বৰ ডাঙৰ কথা হ'ব যোৱা এতিয়া তুমি ঠিক আছে দিয়া তুমি মোক বৰ বেয়াকৈ পগলা কৰিলা পৰি তোমাৰ অবিহনে মই বেলেগৰ কথা চিন্তাই কৰিব নোৱাৰোঁ বহুত বেছি ভাল পাওঁ মই তোমাক নাপালে কাকোৱে বিয়া নকৰাও জীৱনত পৰি আৰু জান দুয়োটাই বহুত বেছি ভাল পায় ইটোৱে সিটোক সিহঁতৰ ভাল পোৱা ঘৰৰ মানুহে মানি ল'বনে নলয় সেইলৈ সিহঁতৰ বহুত চিন্তা দুয়োটাক কথা দিছে যে সিহঁতে বিয়া পাতিলে সিহঁত দুয়োটাই হ'ব আৰু কাৰো লগতে বিয়া নহয় মুঠতে সিহঁতৰ প্ৰেম দিনক দিনে গভীৰৰ পৰা গভীৰলৈ যাবলৈ ধৰিলে সিহঁতে ইটোৱে সিটোক মন প্ৰাণ দি ভাল পাবলৈ ধৰিলে এনেদৰে এদিন দুদিনকৈ দিনবোৰ বাগৰিবলৈ ধৰিলে কোনো খানাকৈ সিহঁতৰ কথাবোৰ লাহে লাহে মানুহে গম পাবলৈ ধৰিলে এইবোৰ কৰিবলৈকে তোমাৰ ভনীয়েৰে এইখন ঘৰলৈ সপ্তাহত দুবাৰকৈ আহে নহয় জানো কিয় অকল তাইক দুখ দিছে ভুলটো জানৰ গাতো আছে দুয়োটাই গাতে সমান দুখ আছে আপুনি অকল মোক কথা শুনাইছে যেনেকৈ মই কি লগাই দিছোঁ নেকি সিহঁতক ভাল পাবলৈ চুপ থাকা মই এই সম্বন্ধক কেতিয়াও মানি ল'ব নোৱাৰোঁ তোমাৰ ভনীয়েৰক এইখন ঘৰত বোৱাৰী হ'বলৈ মই কেতিয়াও নিদিওঁ হা তাই মূৰত কিবা মাল আছেনে নাই হা নিজৰ বায়েকৰ দেউৰেকৰ লগত তাই বিয়া হ'বলৈ আহিছে বায়েকৰ লগত একেখন ঘৰলৈ তাই বিয়া হ'ব বিচাৰিছে হা তাই কি ভাবি এই সম্পৰ্ক কৰিলে মই
লগাই দিয়া নাই নহয়, তুমি মোক কিয় এনেকৈ কৈছা? মই মই জানি সিহঁতক লগাই দিছো। মই সেইবোৰ একো নাজানো। মুঠতে এই সম্পৰ্ক কেতিয়াও হ'ব নোৱাৰে। প্ৰেমে জানো কিবা মানে কোৱাচোন। সিহঁতে সিহঁতে দুয়োকে ভাল পাইছে। তুমি তুমি কিয় আপত্তি কৰিছা? সিহঁতক একলগ হ'বলৈ দিয়া। কি অসুবিধাটো হ'বনো? আজিকালি সেইটো কিনো নোহোৱা ঘটনা। চুপ থাকা তুমি। তোমাৰ ইয়াত মাত মাতিবলৈ কোনো দৰকাৰ নাই। মই কৈছোঁ নহ'ব। তাই বায়েকৰ লগত একেখন ঘৰতে সংসাৰ কৰিবলৈ সেইটো মই কেতিয়াও নামানো। মই নিদিওঁ মোৰ ভাইটিক বেলেগ ছোৱালী বিয়া পাতিবলৈ দিম। তাইক নহ'ব। যি কৰা কৰা, মইনো কথা কৈ কি লাভ আছে? জানক বহুত বুজাইছোঁ। সি বোলে তাইৰ বাহিৰে বেলেগ কাকোৱেই বিয়া নাপাতে। পৃথিৱীত আৰু ছোৱালী নাইকিয়া হ'ল। হা, এইবোৰ কথা আগতে গম পোৱা হ'লে তোমাৰ ভনীয়েৰক মই ইমান সোনকালে এইখন ঘৰলৈ আহিবলৈ নিদিলোহেঁতেন। খুলখালি বুলি তাইক মই কিমান মৰম কৰোঁ। হা, তাই মোৰ মৰমৰ এয়া দিলে। হা, মইনো কি ক'ম? মই ক'বলৈ একোৱেই নাই। আপুনি যি কৰে কৰক, মই কাকো একো ক'ব নোৱাৰো। নালাগে তুমি ক'ব। কাক কি ব্যৱস্থা কৰিব লাগে সেয়া মই কৰিম। কথা কয় সিহঁতে ইটোৱে বিয়া পাতিব নাপালে বোলে জীৱনত বিয়াই নাপাতিলে নাপাতিবি। এইখন ঘৰৰ বোৱাৰী হ'ব তাই নোৱাৰে বুলি কৈছোঁ। নোৱাৰে মুঠতে। তাই মোৰ খুলখালি সদায় খুলখালি হৈ থাকিব। হে ভগৱান, এইবোৰ কি হৈ গ'ল? ইমান ডাঙৰ ঘটনা এটা হৈ গ'ল, মই গমেই নাপালো। প্ৰথমে গম পোৱা হ'লে সিহঁতক মই তেতিয়াই বাধা দিলো হয়। কিন্তু এতিয়া সিহঁত বহুত বেছি আগবাঢ়ি গ'ল। এতিয়া বাধা দি লাভ নাই। সেই মানুহজনে কি কৰিব ওলাইছে মই আৰু নাজানো। কি হ'ব মোৰ বৰ ভয় লাগিছে। ভিনদেউ, আপুনি মোক ইয়ালৈ কিয় মাতি আনিলে? হ'ব, নজনাৰ ভাও ধৰিব নালাগে। তুমি কি কথা ভাবি পেলাই তুমি মোৰ ভাইটিটোক ভাল পালা? হা, তোমাৰ বাইৰে এখন ঘৰলৈ বোৱাৰী হৈ অহাৰ পাছত তুমি কি বাৰ জীৱনটো ধ্বংস কৰিম বুলি ভাবিছা নেকি? হা, বাইৰৰ লগত একেখন ঘৰতে দুইজনী থকাৰ মন যায়। আচলতে ভিনদেউ, চান্দা আৰু মই দুয়োকে বহুত ভাল পাই পেলাইছো। মই গমেই নাপালো কেনেকৈ যে মই তেওঁৰ প্ৰেমত পৰিলো। হ'ব, ইমানতে তোমালোকৰ কাহিনী সামৰা। মই তোমাৰ ভালপোৱাৰ কাহিনী শুনিবলৈ অহা নাই। মই তোমাক ৱাৰ্ণিং কৰি দিবলৈ আহিছোঁ যে তুমি আমাৰ ঘৰৰ বোৱাৰী হোৱাৰ সপোন দেখাটো বন্ধ কৰা। মই এই সম্বন্ধক কেতিয়াও মানি নলওঁ। ভিনদেউ, আপুনি এইবোৰ কি কৈছে? আমি দুয়োকে বহুত বেছি ভাল পাওঁ। আমাক এনেকৈ হেৰাৰি কৰি নিদিব ভিনদেউ। মইনো আপোনালোকৰ ঘৰৰ বোৱাৰী হ'লে কি অসুবিধা হ'ব কওকচোন। আজিকালি বহুত এনেকুৱা ছোৱালী আছে, বাই ভনী একেখন ঘৰৰ বোৱাৰী। আমি কাজিয়া পেচাল নকৰোঁ নহয়। মই সেইবোৰ একো নাজানো। মুঠতে তুমি আমাৰ ঘৰৰ বোৱাৰী হ'ব নোৱাৰা। কথাটো ফাইনেল। তুমি জানক এৰিব লাগিব। তুমি বেলেগ যাৰ লগতে বিয়া হোৱা, মোৰ তাত ক'বলৈ একো আপত্তি নাই। দৰকাৰ হ'লে মই টকা পইচা দি তোমাৰ বিয়া ধুমধামেৰে পাতি দিম। কিন্তু মোৰ ভাইটোৰ লগত তোমাক মই কেতিয়াও বিয়া হ'বলৈ নিদিওঁ। সেইটো মোৰ ফাইনেল কথা। নাই ভিনদেউ, সেনেকৈ নক'ব। মই জানা বাহিৰে বেলেগৰ লগত বিয়া হ'ব নোৱাৰোঁ। বহুত বেছি ভাল পাওঁ মই তেওঁক। তেখেতৰ অবিহনে মই কাকোৱে ভাল পাব নোৱাৰোঁ। মই কাৰো লগতে বিয়া হ'ব নোৱাৰোঁ। প্লিজ ভিনদেউ, মই আপোনাক কাবৌ কৰিছোঁ। আমাক এনেকৈ আঁতৰাই নিদিব। হয় নেকি? তোমাৰ যদি এয়াই সেই সিদ্ধান্ত, তেতিয়াহ'লে মোৰো সেই সিদ্ধান্তটো শুনি লোৱা। তোমাৰ যদি এই ৰিলেশ্যনটো খতম কৰিব নোৱাৰা, তেতিয়াহ'লে মই আমাৰ ৰিলেশ্যনটো খতম কৰিছোঁ। তোমাৰ বাইৰাক মই এৰি দিম। তেতিয়া তোমাৰ বাইৰা সংসাৰখন শেষ হৈ যাব। মই তোমাৰ বাইৰাক ডিভোৰ্চ দিম। যদি তোমালোকৰ দুটাৰ সম্বন্ধ থাকে, আমাৰ সম্বন্ধ নাথাকিব। এয়া মোৰ ফাইনেল কথা। বাকী কি কৰা কি নকৰা সেইটো তোমাৰ ওপৰত কথা। মই ঠিকেই কৈছোঁ। তোমাৰ বাইৰক মই ডিভোৰ্চ দিম। যদিহে তোমালোকৰ সম্বন্ধটো হয়, আমাৰ সম্বন্ধটো কেতিয়াও নাথাকে। মুঠতে যিকোনো এটা সম্বন্ধহে এইখন ঘৰত হ'ব পাৰিব। বাকী ডিচিশ্যন তোমাৰ ওপৰত। মই গৈ থাকোঁ। আৰু এই কথাটো যে মই তোমাক কৈছোঁ, কোনেও যাতে নাজানে। জানকো নক'বা। কৈ দিলোঁ, নহ'লে কথা বেয়া হ'ব। কি কৰোঁ মই? মই কেনেকৈ পাহৰিব পাৰিম তোমাক? মই যদি জানদাক পাহৰিব নোৱাৰোঁ, তেতিয়া বাৰ জীৱনটো ধ্বংস হ'ব। মই কি কৰোঁ? নিজৰ কথা ভাবোঁ নে বাৰ কথা? নাই, মোৰ সংসাৰখন এতিয়ালৈকে হোৱা নাই। কিন্তু বাৰ সংসাৰখন ইমান ধুনীয়াকৈ চলি আছে। মোৰ কাৰণে তাইৰ সংসাৰখনত মই বেমেজালি হ'বলৈ দিব নোৱাৰোঁ। মই মোৰ প্ৰেমক বলিদান দিম। বাৰ জীৱনটো ধ্বংস কৰিব নোৱাৰোঁ। তাই বহুত সুখী তাইৰ সংসাৰখনত। তাইক মই কেতিয়াও এই সুখৰ সংসাৰখন ভাঙি দিব নোৱাৰোঁ। মই মোৰ প্ৰেমক বলিদান দিছোঁ। মই আৰু কেতিয়াও বিয়াত নবহোঁ। সদায় তোমাৰ স্মৃতি বুকুত লৈ মই এনেকৈয়ে জীয়াই থাকিম। শুনাচোন। তুমি? তোমাৰ কি হ'ল?
আজি এমাহত না ফোন ৰিচিভ কৰিছা, না ঘৰৰ পৰা ওলাইছা, না আমাৰ ঘৰত আহিছা। ইমান মানুহজনী নাইকিয়া হৈ গ'লা যে। তুমি মোক পাহৰি যোৱা। আমাৰ আমাৰ আৰু ভাল পোৱা কেতিয়াও আগবঢ়াব নোৱাৰো আমি। মই তোমাক পাহৰিবলৈ চেষ্টা কৰিছোঁ, সেয়েহে ঘৰৰ ভিতৰতে সোমাই আছোঁ। আজি আজি অলপ ওলাই আহিছোঁ। প্লিজ প্লিজ পৰি তেনেকৈ নক'বা। মই তোমাক বহুত বেছি ভাল পাওঁ পৰি। তোমাৰ অবিহনে মই বেলেগৰ কথা চিন্তা কৰিব নোৱাৰোঁ। আৰে দাদাই কোৱাৰ কাৰণে তুমি নিশ্চয় বেয়া পাইছা ন। দাদাহঁতে অলপ আপত্তি কৰিবই, কি কৰিবা, সহজে মানি ল'বলৈ টান পাব। আমি দুই পলাই গৈ বিয়া হ'ম বোলা, তাৰপাছতো সকলোৱে মানি ল'বই। নাই নাই, আমাৰ সম্পৰ্কটোক আৰু কোনো পধ্যে আগবঢ়াব নোৱাৰি। ভিনদেউৱে মোক কৈ দিছে, যদি আমাৰ সম্পৰ্কটো আগবঢ়াই নিওঁ তেতিয়াহ'লে বাক বোলে এৰি দিব। সিহঁতৰ সংসাৰখন ভাগি যাব। আমাৰ সংসাৰখনটো আগবঢ়া নাই, কিন্তু সিহঁতৰ ইমান ধুনীয়াকৈ চলি থকা সংসাৰখন আমি আমাৰ বাবে ভাঙিব নোৱাৰোঁ। প্লিজ তুমি মোক পাহৰি যোৱা। মই তোমাক কেতিয়াও পাহৰিব নোৱাৰোঁ। মই জীৱনত কেতিয়াও বিয়া নাপাতো, কেৱল তোমাক লৈ, তোমাৰ স্মৃতিখিনিক লৈ মই জীয়াই থাকিম। মই জীৱনত কেতিয়াও বিয়া নহওঁ। মই তোমাক কথা দিছোঁ, ময়ো জীৱনত আৰু কেতিয়াও বিয়া নহওঁ। মই কেৱল তোমাক ভাল পাওঁ। বিয়া কৰালে কেৱল তোমাকে কৰাম। দাদাই যদি সেইটোৱে হোৱাটো বিচাৰিছে, তেতিয়াহ'লে হওক দিয়া। সিহঁতৰ সুখৰ বাবে আমি আমাৰ প্ৰেমৰ বলিদান দিম। বন্ধু বান্ধৱীসকল, দেখিলেনে কেনেদৰে এটা প্ৰেমৰ সম্পৰ্ক শেষ হৈ গ'ল। এইটো এটা সঁচা কাহিনী। এটা সঁচা কাহিনীৰ আধাৰত এই ভিডিঅ'টি উপস্থাপন কৰা হ'ল। এইটো কাহিনী এটা সঁচা কাহিনী। দুটা মনৰ ভাল পোৱা মানুহ এনেদৰে অবিবাহিতা হৈ চিৰজীৱন থাকি গ'ল। তেওঁলোকৰ ভাল পোৱাক আমি শ্ৰদ্ধা জনাইছোঁ। আপোনালোকে বাৰু আজিৰ এই কাহিনীটো কেনেকুৱা পালে? যদিহে ভাল পালে তেতিয়াহ'লে লাইক কৰিব, কমেণ্ট কৰিব আৰু আপোনালোকৰ বন্ধুবৰ্গৰ লগত ভিডিঅ'টো শ্বেয়াৰ কৰিব। আৰু আপোনালোক যিসকলে মোৰ চেনেলটো এতিয়াও ছাবস্ক্ৰাইব কৰা নাই, তেওঁলোকে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰিবলৈ একেবাৰে নাপাহৰিব। পুনৰ এটি ধুনীয়া কাহিনীৰ সৈতে আকৌ লগ পাম। ধন্যবাদ।